গৰমৰ দিনকেইটাত সৰুৱে হওক বা ডাঙৰে হওক সকলোৰে কিন্তু ঠাণ্ডা কিবা খাব বহুত মন যায় আৰু তাৰ ভিতৰত মেংগো মিল্কশ্বেক ওৱান অফ মাই ফেভৰেট। আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ মেংগো মিল্কশ্বেকৰ এটা চিম্পল ৰেচিপি, যিটো ঘৰতে থকা উপকৰণেৰে অতি সহজে 2 বা 3 মিনিটৰ ভিতৰত বনাই দিব পাৰিব। আৰু বলক তেনেহ'লে কেনেকৈ বনালোঁ চাই লওঁ। প্ৰথমতে মই লৈছোঁ এটা আম আৰু আমটো এনেকৈ কাটি ল'লোঁ। সৰু সৰুকৈ কাটি লৈছোঁ যাতে মিক্সি জাৰত অতি সহজতে গ্ৰাইণ্ড কৰি ল'ব পাৰোঁ। আমখিনি কটা হৈ যোৱাৰ পিছত লৈ ল'ম এটা মিক্সি জাৰ আৰু তাতে দি দিম কাটি লোৱা আমখিনি। লগতে দি দিম 250 ml গাখীৰ, 2 গ্লাছমান গাখীৰ দিছোঁ আৰু দি দিছোঁ 50 গ্ৰাম দৈ। দৈটো অপশ্যনেল হয়। আৰু দি দিছোঁ চেনি, সৰু চামুচৰ 3 চামুচ, কিন্তু মোৰ চামুচটো ডাঙৰ আছিল গতিকে 2 চামুচে দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ এবাৰ ব্লেণ্ড কৰি ল'লোঁ আৰু এয়া ৰেডি হৈ গ'ল আমৰ শ্বেক। আৰু এনেকৈ বনাই দিবচোন, বাচ্চাবিলাকে কিন্তু বহুত ভাল পায় আৰু ডাঙৰৰতো কথাই নাই। এইবাৰ ইয়াতে দি দিছোঁ কাজু বাদাম অকণমান ভাঙি আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকৈ অতি সহজতে ঘৰতে বনাই ল'ব মেংগো শ্বেক। আৰু এইটো যিটো বজাৰত পায় তেনেকুৱাই সোৱাদটো লাগে। আৰু যদি আপোনালোকে ইয়াতে ক্ৰীমটোৰ ব্যৱহাৰ কৰিব খোজে ক্ৰীমটোৰো ব্যৱহাৰ কৰিব পাৰিব। গতিকে ৰেচিপিটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। বা